নলবাৰীৰ চৌকবজাৰৰ গুৰু কৃষ্টি গুৰু সৃষ্টি ফাউণ্ডেশ্যনৰ ফালৰ পৰা নলবাৰীৰ হৈ গৌৰৱ কঢ়িয়াই অনা আসাম গট টেলেণ্ট চিজনৰ ছেকেণ্ড ৰানাৰ্ছ আপ গুৰু কৃষ্টি গুৰু সৃষ্টি ফাউণ্ডেশ্যনৰ সভাপতি চম্পক মহন্তৰ লগতে আসাম গট টেলেণ্ট চিজনৰ ফাইনেল ৰাউণ্ডলৈ যাবলৈ সক্ষম হোৱা কৃষ্ণাংগিনী দাস, দীক্ষিতা ডেকা, অন্তৰা বৈশ্য আৰু স্নেহা দাসক এটি সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা জ্ঞাপন কৰে গুৰু কৃষ্টি গুৰু সৃষ্টি ফাউণ্ডেশ্যনৰ সম্পাদক হীৰক জ্যোতি মহন্ত আৰু সাধাৰণ সম্পাদক চিন্ময় কলিতাই। অনুষ্ঠানত নলবাৰীৰ সমাজ জীৱনৰ বহু গণ্যমান্য ব্যক্তিৰ লগতে অভিভাৱক অভিভাৱিকা আৰু ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। নমস্কাৰ, মোৰ নাম চম্পক মহন্ত। মই নলবাৰীৰ এজন সুসন্তান হয় আৰু নলবাৰী ৰাইজে মোক বহুত মৰম কৰি আহিছে মোৰ সাংস্কৃতিক জগতৰ ক্ষেত্ৰত। সেইকাৰণে নলবাৰী ৰাইজৰ ওচৰত মই সদায় তেখেতসকলৰ ওচৰত সদায় চিৰকৃতজ্ঞ। আৰু ছেকেণ্ডটো কথাটো হ'ল কি, এটা ৰিয়েলিটি শ্ব'ত যোৱাৰ কাৰণে বহুত কষ্ট কৰিব লাগে আৰু তাতকৈ মই যিটো অনুষ্ঠান কৰিছিলোঁ তাত অসমৰ বিভিন্ন ঠাইৰ পৰা আহি তাত সেই অনুষ্ঠানটোত পাৰ্টিচিপেট কৰিছিলে। তেতিয়া মোৰ অলপ ভয় হৈছিলে আৰু তাতকৈ বিশেষ কথাটো হ'ল তাত বহুতকৈ আমাতকৈ বহুত জানা ব্যক্তি আহিছিল। তাৰ ভিতৰত আমি অনুষ্ঠান কৰি কিবা ধুনীয়াকৈ তাত জয় হোৱাটো বহুত ডাঙৰ কথা। জয় হ'ল যে এইটো বহুত ভাল লাগিছে। আৰু এই ক্ষেত্ৰত ক'বলৈ গ'লে মোৰ গুৰু দীপক শৰ্মা ছাৰৰ কথা ক'ব লাগিব, কাৰণ গুৰু নোহোৱাকৈ একো নাই। ছাৰে প্ৰথমৰ পৰা ৰক্ষণাবেক্ষণ দি আছে আৰু শেষলৈ ছাৰ আছে কাৰণে মই কামবিলাক কৰি গৈ আছোঁ। আপুনি যে আসাম গট টেলেণ্ট চিজন 9ত গ'ল, এই যাত্ৰাটোৰ বিষয়ে কিছু চমু বক্তব্য। প্ৰথম ইয়াৰ শ্ব' হৈছিলে নলবাৰীত, তাৰপিছত মেগা অডিশ্যন গুৱাহাটী, তাৰপিছত ছেমি ফাইনেল, তাৰপিছত ফাইনেল গুৱাহাটীতে হৈছে মালিগাঁও। নিউজ ডেস্ক ৰিপৰ্ট ইত্যাদি A to Z।